Welcome back to my YouTube family. আজি আকৌ নতুন এটা ডিয়াৰ বাই লৈ আহিছো। আজি ডিয়াৰ বাইটো স্পেশাল হল আমাৰ সৰু লৰা ছোৱালীৰ পৰা আদি কৰি বয়সীয়াল সকলোৱে ব্যৱহাৰ কৰিব পাৰে কাৰণ এতিয়া গৰমৰ দিন গৰম বন্ধত সকলো ঘুৰিব গৈছে ফুৰিব গৈছে ঘুৰিব যাওঁতে এতিয়া বহুতে ৰ'দৰ পোহৰটো বহুতেই বেছি ৰ'দত আমি অকণমান সময় যে ওলাই যা আমাৰ স্কিনখন টেনিং হোৱা দেখা যায় মোৰ পাৰ্লাৰত আহি বহুতে খুদে যে আমি লৰা ছোৱালীকেইটা লৈ পেলাই ঘুৰিবলৈ গৈছিলো কিন্তু তেওঁলোকৰ স্কিনটো ইমান কোলা পৰি গৈছে কি কৰিলে হেতু ভাল কৰিব পৰা যায় কিয়নো পাৰ্লাৰ কিছুমান বস্তু কেমিকেলছ দিয়া থাকে সেই বস্তু আমি সৰু লৰা ছোৱালীৰ ওপৰত ব্যৱহাৰ কৰিব নোৱাৰো সেই ভাবিলো মই এটা ভিডিও আকাৰে তেওঁলোকক ঘৰতে থাকি নেচাৰেল বস্তুৱে কেনেকৈ বাচ্চাসকলৰ ট্ৰেইনিংটো অতৰাব পাৰি লগতে নিজৰো ট্ৰেইনিংটো অতৰাব পাৰি তাৰ ওপৰতে মই ডিয়াৰ বাইটো লৈ আহিছো ট্ৰেইনিং এনেকুৱা এটা বস্তু যিটো আমাৰ বেয়া নহয় বস্তু যিটো আমাৰ সূৰ্যৰ ৰশ্মি পৰিলে আমাৰ স্কিনখনত ট্ৰেইনিং হৈ যায় কিন্তু সূৰ্যৰ ৰশ্মিটো আমাৰ স্কিনৰ ভিতৰত সোমাই গলে আমাৰ স্কিনত স্কিন কেন্সাৰ তেনেকুৱা জাতীয় বস্তু হয় কিন্তু ট্ৰেইনিংটো আমাৰ যেতিয়া স্কিনৰ সূৰ্যৰ ৰশ্মিটো পৰে স্কিনত ট্ৰেইনিং হৈ যায় তেতিয়া আমাৰ স্কিনখন কোলা পৰি যায় কিন্তু আমাৰ যিটো স্কিনত হ'বলগীয়া স্কিন কেন্সাৰ সেইটোৰ পৰা আমাক ট্ৰেইনিংটোৱে বচাই ৰাখে কিন্তু যিমানেই ভাল বস্তু নহওক আমাৰ স্কিনত যদি ট্ৰেইনিংটো থাকে তেনেহ'লে দেখিবলৈ বেয়া লাগে সেয়ে আমি ঘৰতে থকা কিছুমান নেচাৰেল বস্তুৱে স্কিনখন কেনেকৈ চাফা কৰিব পাৰোঁ তাৰ ট্ৰেইনিংটো অতৰাব পাৰোঁ তাৰ ওপৰতে আজি মই ডিয়াৰ বাইটো লৈ আহিছোঁ আমাৰ প্ৰথম ইনগ্ৰিডিয়েণ্টছ হৈছে দৈ আপোনালোকৰ ঘৰতে থকা দৈ হ'লে বেছি ভাল হয় নিজে বনোৱা ঘৰৰ দৈটো হ'লে ভাল হয় যদি আপোনালোকৰ ঘৰত বনোৱা দৈ নাই তেনেহ'লে মাৰ্কেটৰটোৱে ল'ব দৈটো অলপ সময়ৰ কাৰণে আপোনালোকে ফ্ৰিজত ৰাখিব যাৰ ফ্ৰিজ নাই তেওঁলোকে অকণমান ঠাণ্ডা পানীত অকণমান সময়ৰ কাৰণে দৈটো বাউল এটাৰ ভিতৰত ভৰাই ৰাখিব এনেকৈ 1 চামুচ ল'ব দৈৰ লগত অকণমান ল'ব বগা হালধি যিটো অনলাইনত আপোনালোকে অতি সহজে পাই যাব যদি যিসকলৰ হালধিটো নাই তেওঁলোকে কিচেন হালধিটো ব্যৱহাৰ নকৰিব কাৰণ কিচেন হালধিটো ব্যৱহাৰ কৰিলে আমাৰ স্কিনত অকণমান ডাৰ্কনেছটো আহে সেইকাৰণে কৈছে আপোনালোকে হালধিটো ব্যৱহাৰ নকৰিব যিসকলৰ হালধিটো নাই তেওঁলোকে দৈয়ে ধুনীয়াকৈ মাছাজ কৰিব কাৰণ দৈত লেক্টিক এচিড থাকে যিয়ে আমাৰ স্কিনখন হোৱাইটনিং কৰাত লগতে গ্ল' কৰাত সহায় কৰে দৈ এনেকুৱা এটা বস্তু যিটোৱে আমাৰ স্কিনত অতি সহজে গ্ল' আনে আপোনালোকে এবাৰ ব্যৱহাৰ কৰি যাওঁতে নিজেই প্ৰমাণ পাব যে আমাৰ দৈয়ে আমাৰ স্কিনখন বহুত গুণে উজ্জ্বলতা বঢ়াব পাৰে এনেকৈ আপোনালোকে দৈটো 5 পৰা 7 মিনিট সময় মাছাজ কৰক ধুনীয়াকৈ মাছাজ কৰাৰ পাছত আকৌ মুখখন আপোনাৰ যিসকলৰ ঘৰত ফেচ টিছু আছে তেওঁলোকে ফেচ টিছুটো ব্যৱহাৰ কৰিব যিসকলৰ নাই কটন কাপোৰ ব্যৱহাৰ কৰিব এনেকৈ প্ৰথম ষ্টেপটো আপোনালোকে 7 মিনিট সময় মাছাজ কৰাৰ পাছত ভালকৈ মুখখন ধুই ল'ব এতিয়া আমি নেক্সট প্ৰচেছটো কৰিম নেক্সট প্ৰচেছটোত আছে আমি প্ৰথমে লৈ আকৌ 1 চামুচ দৈ ল'ম দৈ লৈ তাত 1 চামুচ ব্যৱহাৰ কৰিম মুলেঠি পাউডাৰ আৰু 1 চামুচ ব্যৱহাৰ কৰিম চন্দন পাউডাৰ যিসকলৰ চন্দন পাউডাৰ নাই তেওঁলোকে অকণমান কফি পাউডাৰ ব্যৱহাৰ কৰিব কিন্তু চন্দন পাউডাৰে যিটো ৰিজাল্ট দিব কফিয়ে সিমানটো নিদিব তাৰ ৰিজাল্ট নিদিব তাৰ আপোনালোকৰ নহ'লে অকণমান কফি পাউডাৰ ল'ব আৰু অকণমান ল'ব বগা হালধি আৰু গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিক্স কৰিব মিক্স কৰি এটা মাস্ক বনাই ল'ব মাস্ক বনাই লৈ আপোনালোকে মুখখনত ধুনীয়াকৈ লগাব মুখখনত বুলিয়ে নহয় যিখিনি পাৰ্ট আমাৰ বডিৰ যিখিনি পাৰ্ট ওলাই থাকে গোটেইখিনি পাৰ্টত ভালকৈ লগাব লগাই গৈ থাকোঁতে গম পাব যে চন্দনৰ গুণটো ইমান ধুনীয়া আপোনালোকে অকণ বেছিকৈ বনাব যে আমাৰ গোটেইখিনি যিখিনি বডি পাৰ্টত থাকে আমাৰ ভিতৰৰ আণ্ডাৰ আৰ্মছৰ পৰা আদি কৰি গোটেইখিনিতে আপোনালোকে ভালকৈ লগাব পৰাকৈ এটা সৰহকৈ মাস্ক বনাই ল'ব তেনেকৈ বনাই লোৱাৰ পাছত আপোনালোকে ভালকৈ লগাই 10 মিনিট বা 15 মিনিট সময় ৰাখিব ৰাখি পেলাই আপোনালোকে ধুনীয়াকৈ আকৌ ফেচ টিছুৰে মাস্কটো অতৰাই ভালকৈ গাটো ধুই পেলাব এনেকৈ আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰক এইটো আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰিব গা ধোৱা আগতে ব্যৱহাৰ কৰিব ৰেগুলাৰ আপোনালোকে কণ্টিনিউ 2 মাহ ব্যৱহাৰ কৰক দেখিব আমাৰ স্কিনত থকা ট্ৰেইনিংটো লাহে লাহে নোহোৱা হ'ব ধৰিছে আৰু আমাৰ স্কিনখন লাহে লাহে বগা হ'ব ধৰিছে আৰু গ্ল'য়িং আহিছে এনেকৈ আপোনালোকে কৰক কৰিলে ভাল ফল পাব আজিলৈ ইমানেই ধন্যবাদ